আজি ৰঙালীৰ ৰঙেৰে উপচি পৰিল গুৱাহাটীৰ চৌপাশ। গুৱাহাটীৰ চৌদিশে পাৰভঙা উৎসাহ। হেঁপাহৰ প্ৰাণৰ বিহুতি উদযাপন কৰিছে উলহ মালহেৰে। গৰুৰ গা ধুৱাই কৰিছে গো পূজা। গাইছে লাও খা বেঙেনা খা। এয়া মহানগৰী আঠগাঁওস্থিত গৌহাটী গৌশালাৰ দৃশ্য। গৌশালাত পশু পক্ষী সুৰক্ষা আৰু কল্যাণ সমিতিৰ সহযোগত গৌশালাত এনেদৰে উদযাপিত হৈছে গৰু বিহু। মাহ হালধি সানি এনেদৰে গোধনক পূজা কৰিলে গোশালাত। এয়া ঐতিহাসিক পূব গুৱাহাটী বিহু সন্মিলনীয়ে উদযাপন কৰা গৰু বিহুৰ দৃশ্য। পৰম্পৰাগত ৰীতি নীতি অনুসৰি প্ৰতি বছৰৰ দৰে এইবেলিও গৰু বিহু উদযাপন কৰিছে পূব গুৱাহাটী বিহু সন্মিলনীয়ে। আমি যোৱা 22 বছৰৰ পৰা গৰু বিহু পালন কৰি আছোঁ। প্ৰথমতে আমি আমাৰ মালিগাঁও ব্ৰাঞ্চত কৰিলোঁ, তাৰপিছত আমি আঠগাঁও ব্ৰাঞ্চত কৰোঁ। আমাৰ তাত বিশিষ্ট আমাৰ সমাজসেৱী সব আহে যোগদান দিয়ে। আমি ৰঙালী বিহুতে এইটো আমাৰ প্ৰথম উৎসৱ, গৰু গা ধোৱাটো। গৰু আমি সকলোৱে লক্ষী বুলি ভাবোঁ। আমাৰ এইটো আমাৰ পৰম্পৰা। এই পৰম্পৰাটো আমি ৰক্ষা কৰি চলাটো আমাৰ অসমীয়াসকলৰ কৰ্তব্য। এয়া মধ্য গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা বিহুৰ দৃশ্য। বিহু উপলক্ষে উলিওৱা হৈছে শোভাযাত্ৰা। লগতে উন্মোচন কৰা হৈছে কেতেকী শীৰ্ষক আলোচনী। এয়া নুনমাটি বিহু সন্মিলনীৰ দৃশ্য। ইয়াতো সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় বিহুৰ কাৰ্যসূচী। ইফালে এয়া দিছপুৰ লাফিং ক্লাব আৰু দুৰন্ত স্পৰ্টছ ক্লাবে উদযাপন কৰিছে বিহু। দিছপুৰ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা হৈছে প্ৰভাতী সখীৰ বিহু। ইয়াত আমি আনুষ্ঠানিকতা বৰ সাৱধানেৰে আঁতৰত থাকি পেলাই অকল লোকাচাৰৰ ওপৰত ভিত্তি, যে লোকাচাৰৰ ওপৰত প্ৰথমতে পৰমেশ্বৰৰ ওচৰত পৰম পিতাৰ কাৰণে, শস্য শ্যামলা পৃথিৱীৰ কাৰণে, সমাজ আৰু দহৰ দেশৰ কাৰণে, ভালৰ কাৰণে আমি প্ৰণিপাত জনাওঁ। জ্যেষ্ঠজন বা গুৰুজনক আমি সন্মান জনাওঁ আৰু ইয়াৰ পাছত ৰং ৰহস্য কৰোঁ। আপোনালোকে দেখিছেই। ইফালে অসম সাহিত্য সভাৰ বিহু উপলক্ষে বিশেষ আয়োজন। গৰু বিহুৰ দিনাখনেই অসম সাহিত্য সভাৰ ভৱনত বিষয়ববীয়াই আয়োজন কৰিলে ৰঙালী উৎসৱ। দুগৰাকীকৈ প্ৰাক্তন সভাপতিৰ আশীৰ্বাদেৰে বিহুৰ দিনাই নতুন সংকল্প ল'লে অসম সাহিত্য সভাই। সমগ্ৰ অসমৰ জনগণৰ পৰা, জাতীয় সম্পন্ন লোকসকলৰ পৰা, বৌদ্ধিকভাৱে সমৃদ্ধ লোকসকলৰ পৰা আমি আশীৰ্বাদ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। অসম সাহিত্য সভা অসমৰ ৰাইজৰ অনুষ্ঠান। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে অসম সাহিত্য সভাৰ মজিয়ালৈ আহক। যে বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা কৰি মনবিলাক যেনেদৰে জীপাল হয়, শ্ৰদ্ধা ভক্তিত দূৰ খাই যায়, আজি সেই সুযোগ সুবিধাটো অসম সাহিত্য সভাই দিছে। আজি এই পবিত্ৰ দিনটোত বহু জ্যেষ্ঠ ব্যক্তিক সেৱা জনাবলৈ পাই আমি ধন্য হৈছোঁ। ময়ো আটাইকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু উপলক্ষে এটা উদুলি মুদলি পৰিৱেশ চলি আছে ইয়াত। এটা নতুন অসমীয়া বছৰে আকৌ আৰম্ভণি হ'ব। তাহানি ভূপেন হাজৰিকাদেৱে কৈছিল যে বহাগটো অসমৰ আয়ুস ৰেখা। গতিকে আজি ভাস্কৰাব্দৰ নতুন দিন এটা আমি পাইছোঁ। গতিকে অসম সাহিত্য সভাই এই নতুন দিনটোক নিজৰ দিন হিচাপে উদযাপন কৰিবলৈ লৈছে। অসমীয়া ভাষাৰ জয়যাত্ৰাত অসম সাহিত্য সভাক গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ আহ্বান জনালে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই। গতিকে অসম সাহিত্য সভাৰ আশু কৰ্তব্য হ'ল যে ভৱিষ্যত প্ৰজন্মৰ মাজলৈ অসমীয়া ভাষা সাহিত্যৰ সৌৰভ আৰু বিশেষকৈ অসমীয়া গ্ৰন্থ অধ্যয়ন কৰাৰ অভ্যাস বিয়পাই দিব পৰাটোৱেই আজি বিহুৰ দিনত এই কথাটোৱেই মই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।